পৰা আমাক বঞ্চিত কৰি আমি 30 বছৰ পঢ়োৱাৰ পিছতো আজি মই এটা দোকানত বহি থাকোঁ। হয়তো কোনোবাই মোক চিনি পায়, কোনোবাই চিনিও নাপায়। বহুতো ছাত্ৰী মোৰ স্কুলখন আছিল গাৰ্লছ মিডিয়াম। হয়তো ছোৱালীবিলাকে ৰাস্তা দি যায়, মোৰ আগত যায়, ছাৰ কেনে আছে। এতিয়া মই কথাটো কওঁতে মোৰ লাজ লাগে। মই কিমান অপমানিত হৈছোঁ। বৰ্তমান চৰকাৰে যি দৰমহা দিছে 21ত 10-12 হাজাৰ টকা, সেইটো আচলতে মাননীয় নহয়। তথাপি আমি পাব লাগিছিল, কাৰণ মানৱতাৰ কথা আছে। য'ত আমি 30 বছৰ অধ্যয়ন কৰিছিলোঁ, শিক্ষকতা কৰিছিলোঁ, ল'ৰা ছোৱালীক শিক্ষা দিছিলোঁ, পইচা লৈ যেতিয়া আমি সেইবিলাক আওকাণ কৰা নাই। পইচা যি দিছেই, তাৰ মাজতে যদি আমাকো সামৰি ল'লেহেঁতেন, নিশ্চয় আমাৰ যিটো মানসিক সেইখিনি থাকি গ'লহেঁতেন। কিন্তু বৰ্তমানে মোৰ অৱস্থা এনেকুৱা হৈছে, মোৰ বুলি কথা নহয়, যিবিলাকৰ বাদ পৰিছে শিক্ষকৰ পৰা যদিও অৱস্থাও আছে, তাৰ সৰু অৱস্থা ভাল আছে যদিও মানৱতা ঠিক লক্ষ্য কৰিলে তেওঁলোকৰ একোৱেই নাই। কাৰণ এতিয়া ফুটপাথৰ এজন দোকানী হিচাপে মই পৰিচিত, সাধাৰণ এটা তামোলৰ দোকানী। মই আৰু এতিয়া শিক্ষক নহয়, কৈ আৰু কি কৰিম, ক'বলৈ মোৰ একো নাই। এইখিনিয়ে কৈ মই মোৰ বক্তব্য সামৰিছোঁ।